মিত্ৰতা বিচাৰি অখিল গগৈয়ে প্ৰথমে মুখস্থ মাতিছিল এজ সুন এজ পচিবল সংলাপ, অৰ্থাৎ যিমান সোনকালে পাৰি কোনে ক'ত নিৰ্বাচন খেলিব সেইটো ঠিক কৰি দিব লাগে বিগ ব্ৰাদাৰ কংগ্ৰেছে। আমি বিচাৰো যে সোনকালে যদি আমাৰ সিটখিনি কনফাৰ্ম হৈ যায় কোনে ক'ত খেলিব, এজ সুন এজ পচিবল, যিমান পাৰি সোনকালে আসন বিতৰণ হ'ব লাগে। কিন্তু নাই, অখিল গগৈৰ এজ সুন এজ পচিবল ফৰ্মুলা কামত নাহিল। গৌৰৱ গগৈয়ে অখিল গগৈক পাত্তাই নিদিলে। কংগ্ৰেছে সদায় কিবা কিবি অজুহাত উলিয়াই আমাৰ এলায়েন্সৰ তাৰিখটো পিছুৱাই আছে। আমি বাৰম্বাৰ কৈছোঁ যে সোনকালে আমাৰ এলায়েন্সটো শেষ কৰিব লাগে। কংগ্ৰেছৰ সৈতে মিত্ৰতা বিচাৰি অখিল গগৈয়ে হাইৱে বিৱেখন কৰি থাকোঁতেই পাৰ হৈ গ'ল খ্ৰীষ্টমাছ, পাৰ হৈ গ'ল 31। 1 জানুৱাৰী মাঘ বিহু পাৰ হৈ গ'ল, কিন্তু অখিল গগৈক গৌৰৱ গগৈয়ে মিত্ৰতাৰ সন্দৰ্ভত কোনো ছিগনেলেই নিদিলে। কোনে ক'ত কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া এই পৰ্যন্ত থিৰাঙেই নহ'ল। যিমান পাৰি সোনকালে এই মুহূৰ্তত এলায়েন্সটো ঘোষণা কৰিব পৰা কথাটোৱে হ'ব। মই ভাবোঁ যে 2026 চনত কিমান ছিট পাম সেইটো কিমান সোনকালে আমি এলায়েন্সটো কৰি মানুহৰ মাজলৈ যাম তাৰ ওপৰত নিৰ্ভৰ কৰিব। মিত্ৰতাৰ ললিপপ চুপি চুপি অধৈৰ্য হৈ পৰা অখিল গগৈয়ে আৰম্ভ কৰি দিলে ভাবুকি আৰু সকিয়নি দিয়াৰ পলিটিক্স। সোনকালে মিত্ৰতা কৰক, নহ'লে অকলেই খেলিম নিৰ্বাচন। তেৰিমেৰি কৰি থাকিলে আমিও ষ্ট্ৰং হ'ম। আমাৰ লগত যিমান বন্ধুত্বপূৰ্ণ কথা পাতিব সিমানেই ভাল পাম। যিমানেই আমাক বিগ বছৰ নিচিনা কৰিব সিমানেই আমি বেছি কঠোৰ হ'ম। সেয়ে মিয়া অধ্যুষিত সমষ্টিয়ে প্ৰচাৰ চলাই অখিল গগৈয়ে কৈছে কংগ্ৰেছক বাদ দিয়ক, অখিল গগৈক ভোট দিয়ক। আমাক এইবাৰ 2026 চনত এইবাৰ আপোনালোকে আমাক ভোট দিয়ক। মই স্পষ্টকৈ ক'বলৈ আহিছোঁ, কংগ্ৰেছক অকলে ভোট দি একো লাভ নাই। বাপদাদা পাৰ্টীয়ে ভোটেই লৈ থাকিব। এইবোৰৰ মাজতেই পাৰ হৈ গ'ল ৰাইজৰ দল আৰু অখিল গগৈয়ে বান্ধি দিয়া ডেডলাইনবোৰো। আজি বোলে 31, কাইলৈ বোলে 1 তাৰিখ। আমাৰ দলৰ তৰফৰ পৰা 31 জানুৱাৰীৰ ভিতৰত সোনকালে হৈ গ'লে আমাৰ কামবিলাক কৰিবলৈ ভাল হয়। এতিয়া দেৰি হৈ থকাৰ কাৰণে আমাৰ কাৰণে বিৰাট অসুবিধা হৈছে। 1 তাৰিখৰ দিনা ফাইনেল কৰি দিব আপোনালোকক। 1 তাৰিখৰ দিনা চব ফাইনেল হ'ব। 1 তাৰিখে 12 বজাৰ ভিতৰত চব খবৰ পাই যাব। 1 তাৰিখে 12 বজাত আপোনালোকে আমাৰ স্থিতি জানিব পাৰিব। 1 তাৰিখে 12 বজাত, 1 ফেব্ৰুৱাৰী 12 বজাত জানিব পাৰিব আপোনালোকে আমাৰ স্থিতি। মিত্ৰতা বিচাৰি অতিষ্ঠ হৈ পৰা অখিলে কেতিয়াবা মন ভাল লগাবলৈকে সংবাদমেল পাতি কৈ দিয়ে আমাৰ মিত্ৰতা 80% হৈয়ে গ'ল, গৌৰৱক মই এতিয়া গবা মাৰি ধৰিবলৈহে বাকী। প্ৰতিনিধি সভা পাতি দলে আমাক কৈছিলে যে 20টাৰ তলত যাব নোৱাৰিবা। মই দলক বাৰম্বাৰ ৰিকুৱেষ্ট কৰি ভৰিয়ে হাতে ধৰি সেইটো 15টা ছিটলৈ নমাইছোঁ। এতিয়া 15টা ছিট আমাক লাগে। মই ক'লোঁ যে তাক একদম গব মাৰি ধৰিবলৈ গৈছোঁ, সি 4টা খোজ আগবাঢ়ি আহিলে খেলাই খতম হয়। এতিয়া গৌৰৱক একদম গব মাৰি ধৰো অৱস্থাত আছোঁ। দুইটাই আমি ইটোৱে সিটো কালিংগন কৰিবলৈ লৈ আছোঁ। মাত্ৰ অকণমান আগবাঢ়ি দিলে এলায়েন্স মোটামুটি একেবাৰে 80% হৈ গ'ল। মাত্ৰ 20% বাকী আছে। এই 20% হওঁ অৱস্থাত আছে। অকণমান গ্ৰীণ ছিগনেল আহোঁ অৱস্থাত আছে। মাত্ৰ 4টা খোজ বা 4টা ইঞ্চি। কংগ্ৰেছৰ সৈতে মিত্ৰতা বিচাৰি অখিল গগৈ হাইৰাণ হৈ পৰিল। কিন্তু বিগ ব্ৰাদাৰ কংগ্ৰেছে অখিল গগৈক গুৰুত্বই নিদিলে। অখিল গগৈৰ বিড়ম্বনা দেখি মন্ত্ৰী বিমল বৰাই কৈছে বিৰোধীৰ সন্মুখত এতিয়া 14 ফেব্ৰুৱাৰীটোহে আছেগৈ। কিন্তু ভেলেণ্টাইন ডেৰ দিনা অখিল লুৰিণ গৌৰৱ গগৈ মিলিলেও পিছদিনাই যে ব্ৰেকআপ হ'ব সেইটো 100% গেৰাণ্টি, অৰ্থাৎ মিত্ৰতা অসম্ভৱ। নৰ্মেলি প্ৰেমিকাৰ যেতিয়া প্ৰেম চলি থাকে তেতিয়া ভেলেণ্টাইন ডেৰ কাৰণে সকলো ৱেইট কৰি থাকে। ৰ'জ ডে পাতে, প্ৰপ'জ ডে পাতে, চকলেট ডে পাতে, টেডি ডে পাতে, প্ৰমিজ ডে পাতে, তাৰপিছত ব্ৰেকআপ ডে হয়। সেই তেনেকৈ বিৰোধী দলৰ মিত্ৰতাও সেই ভেলেণ্টাইন ডেৰ আগৰ আৰু পিছৰ এই পৰ্যায়সমূহ তেওঁলোকে পালন কৰি আছে। ভেজাল জাতীয়তাবাদ কৰি এই ৰাইজৰ দল বা জাতীয় পৰিষদ উদ্বাউল হৈছে। তেওঁলোকৰ সেই উদ্বাউলতাক লৈ কংগ্ৰেছ মুঠেই চিন্তিত নহয়। গতিকে তেওঁলোকৰ ভেলেণ্টাইন ডেৰ পিছতে ব্ৰেকআপ ডে আহি আছে। বিৰোধী ঐক্যই তাৰিখ পে তাৰিখ কৰি থাকোঁতেই নিৰ্বাচনেই পালেহি। পিছে মিত্ৰতাতহে চিল মোহৰ নালাগিল। অখিল গৌৰৱ লুৰিণজ্যোতি গগৈক নাইপিয়া সাপৰ সৈতে তুলনা কৰি মন্ত্ৰী প্ৰশান্ত ফুকনে ক'লে ভঙা চিচা কেতিয়াবা জোৰা লগা দেখিছে নেকি? আপোনালোকে নাৰপীয়া সাপ দেখিছে নাই?
এই নাৰপীয়া সাপটোৱে সদায় কয় যে মই কাইলৈ খাম বুলি কয়, কেতিয়াও নাখাওঁ। কাইলৈ দিনটো নাহে। অখিল গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতাটো কেতিয়াও নাহে। এইটো মই নাৰপীয়া সাপ বুলি ক'ব খুজিছোঁ। অহা 14 ফেব্ৰুৱাৰীৰ দিনা ভেলেণ্টাইন ডে আছে। সেইদিনাখনো যদি তেওঁলোকৰ এইটো হ'ব বুলি কৈছে, এইটো কোনো কাৰণে নহয়। কাৰণ চিচা ভাঙিলে কেতিয়াও যোৰা নালাগে। যিমান এডিচিভ লগালেও যোৰা নালাগে। মই এইটো আগতেও কৈছোঁ, আৰু এইটো নহয়, আৰু এইটো বুপেৰাং হ'ব। পাকিস্তান ফেৰত গৌৰৱ গগৈ, চুমা বাবা অখিল গগৈ আৰু ভেজাল জাতীয়তাবাদী লুৰিণজ্যোতি গগৈক এটা ভাল পৰামৰ্শ দিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মিত্ৰতাৰ বাবে শুভ দিন 14 ফেব্ৰুৱাৰী, কাৰণ সেইদিনা ভেলেণ্টাইন ডে। চুমা খাই আলিংগন কৰি ইজনে সিজনৰ কাষ চাপিলেই হ'ল। মোৰ ফালৰ পৰা অল দ্য বেষ্ট। 25 ডিচেম্বৰ এটা ভাল দিন গ'ল, খ্ৰীষ্টমাছ আছিল। সেই সময়টো মিত্ৰতা তেনেকৈ কৰিব পাৰিলেহেঁতেন। এইপিনে 31 ডিচেম্বৰ বুলি ক'লে বছৰৰ শেষ দিন, চিঞৰি ক'লে অখিল গগৈ ডাঙৰীয়াই মিত্ৰতা হওক। সেইদিনাখনো নহ'ল। 1 জানুৱাৰী নতুন বৰ্ষ প্ৰৱেশ হৈছিল, উক্ত দিনাও এটা ভাল দিন আছিল, সেয়াও নহ'ল। আগতীয়া বিয়া যিটো খানা, সেইটো খাই মেলি মাঘৰ বিহুতেও মিত্ৰতা কৰিব পাৰিলেহেঁতেন। তাৰপিছতে আছিলে এটা অন্যতম ভাল দিন অসমৰ কাৰণে মেডাম মেফি, আৰু এই মেডাম মেফিৰ দিনাখনো মিত্ৰতাৰ কথা পাতিব পাৰিলেহেঁতেন। তিনি গগৈ লগ হ'ব পাৰিলেহেঁতেন, সেইদিনাখনো লগ নহ'ল। শেহতীয়াকৈ এটা বাচি গ'ল যে 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে। মানে এনেকৈ চুমা তোমা খায়, চুমা খায়ে থাকে কোনোবাই। কোনে খায় কি কথা নাজানো। তেনেকৈ চুমা খাই সাৱটি ধৰি মিত্ৰতাটো হওক, সেইটোৱে বিচাৰোঁ। অল দ্য বেষ্ট। গতিকে এতিয়া ৰাজ্যবাসীৰো বিৰোধী ঐক্যলৈ এটাই প্ৰশ্ন। বহু ডেডলাইন হেডলাইন হ'ল, কিন্তু আপোনালোকৰহে মিত্ৰতা নহ'ল। আৰু কিমান দিনলৈ চলিব তাৰিখ পে তাৰিখ ফৰ্মুলা? নে ভেলেণ্টাইন ডেৰ দিনা জৱনিকা পৰিব মিত্ৰতাৰ নাটক? तारीख पर तारीख, तारीख पर तारीख, तारीख पर तारीख। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।